আপি ভালকে থাকবি দে তই। দেউতা কেনেকে এৰি যাওঁ তোক মই। আপি তই মোক ফোন কৰি থাকবি দে কিন্তু। মায়ে মোৰে চকুৰ পানী ওলাই গৈছি ঐ। সঁচাকে আপি এটা ঘৰৰ পৰা বিয়া দি ওলাই দিয়াটোত কম দুখ না। ডাঙৰীয়া আপনি আৰু কিয় কান্দি মৰবা ধৰছি হে? হয় হে, সঁচাকে বিৰাট দুখ লাগছি মোৰ। ঘণ্টা অলপ চকুত পিয়াজ ঘেঁচতে যাম হলি আৰু আমাৰ এখেতে বেয়া পাব না। আপি আপি হৈ জন্ম লৈছা যিহেতু একদিনতো বিয়া হৈ যাবাই লাগব। দেখা নাই ময়ো বিয়া হৈ ওলাই আহিছো। হ'ব দে, মাই দেউতাক চাবি ভালকে তই। হ'ব দে, দেউতাক টেনচন ল'বা নালগে তই। যাই তাৰ বেছি দেৰি কৰি থাকবা নালগে। হ'ব দে মাই, কেইদিনৰ পিছত মই আহি আছো দে আৰু। নালগে এনকে ঘনে ঘনে নাহিবি। বিয়া হোৱাৰ পিছত এনকে ঘনে ঘনে আহাটো বেয়া দেখা পাই না। মাই মই যাবা ওলা কাৰণে তোৰ সঁচাকে দুখ লাগছি না। কথাত দেখোন কিবা ফূৰ্তি লগা হেনে পাইছোয়ে মই। নাক কাটি কি ফূৰ্তি লগা কথা কয়ে তই? নহয়, তই দেখোন কিবা ঘনে ঘনে আহিবা মানা কৰছা মোক। বিয়া দিয়া আপি আৰু ঘনে ঘনে আহিবা নালগে নহয়। তই টেনচন ল'বা নালগে নহয় দেউতাৰে। মই আছো দে, টেনচন ল'বা নালগে তই। কি হে আপনি তিৰিমুৱা নেকি নে? সি তিৰিমুৱা নিচিনা কান্দি মৰবা ধৰছি হে। অলপ মৰ্দ হবা শিকক, মৰ্দ। হ'ব দিয়া ব'লা এতিয়া। দে আপি যাই ফোন কৰবি মোক। হ'ব দে। আপি অলপ আগবাৰে থৈ আহো তহঁতক। হ'ব দে। তিৰিমুৱা ভাই যাব আপনি। অলপ আগত তই কি কৈ আছিলি মৰ্দ হবা লাগে মই হা? তিৰি মানুহ নিচিনা থাকে নেকি আৰু কোনবাই? ঐ না পিছে ৰ। ঐ মচন উঠে দিলি তই। হাও কেনে কৰা দেখোনে তই? হিংকা মল্লু দে। কেনে ভাল লাগিল না? চালা তিৰিমুৱা কবা মোক হা? এতিয়া গম পালি না আছলি মৰ্দ কোন? গম পাইছো দে। চালা বিয়া বুলি দুখ লাগি অলপ কান্দবা পাৰো, তাতে তই মোক ঠাট্টা কৰবা হা? ৰন্টুৰ মচন উঠবা আহা। দে হ'ব দে। বাপ্পা ঐ কি বস্তু এইটো? ঘণ্টা পেটত নাৰী লৰি গেছি। বাপ্পা ঐ। দেউতা হ'ব দিয়া জানটো, ইমান আৰু কিয় কান্দি আছা? হ'ব দিয়া, এই কান্দি থাকলে আৰু মোৰো ভাল নালাগে না। কান্দব কথা কবা আহিছে, মইহে গম পাইছো কিমান দুখ পাইছো। এই বৌ হ'ব দিয়া আৰু কিমান কান্দা? হ'ব দিয়া আৰু বহুত কান্দলা। এইটোৱে ৰন্টু বুজিয়ে নাপায় বৌয়েৰে। দিয়া হ'ব দিয়া, আৰু বেছি টাইম নাই, ঘৰ পামেই আৰু। কিমান দূৰ আছে দাদা? নাই দে বেছি দূৰ নাই, পামেই আৰু। দাদা ঠিক আছে। ৰখে দি আগতে টোপনি বাগৰি আছে। দাদা ৰখাই দি আছো। চালা কুকুৰ, তই এনেকে মাজ ৰাস্তাত পৰি আছা যে কিহৰ কাৰণে? কিহৰ কাৰণে হ'ব আৰু? তাৰ গাৰ ওপৰত দি গাড়ী উঠাই নিবা লাগে না মই? নি চেপি ফেলে মাৰি থৈ যা মোক। আৰু ডালিমি ভালে ভালে বিয়াখন হলা, ভাল লাগিল। এতিয়া মোক গাড়ী দি জল্দি চেপ্পা দিয়া। তোৰ ইগলা নাটক চাবা ইচ্ছা নাই মোৰ। কান্দি কান্দি অৱস্থা নহয় বেছি, দেউতাক এৰি থৈ আহিছো মই। নাই মোৰ ওপৰত দি গাড়ী উঠাবই লাগিব আজি। গাড়ী বেছি কম হ'ব নেকি? ট্ৰেক্টৰে উঠাই দিওঁ নেকি তোৰ গাৰ ওপৰত দি? দি যি উঠে দি মুঠতে মোক মাৰি ফেলে থৈ যা। মোৰ এই আমৰাহেন চকু কেইটাই দি তহঁত দুটাক একেলগে মই চাবা নৰো আৰু। আমৰাৰ চকু নহয়, তোৰ ভালুকৰ চকু এনে দেখি। চালা কলা ভালুক। এই হৰে তোক ভালে কৈছো, উঠেৰ পৰা। বিয়া ঘৰত যায় তই এখন নাটক কৰি আছা। এইটোৱে তাক দেখোন ঘৰৰ পিছফালৰ নাৰিকল গছত বান্ধি থৈছিল, কেনকে বা আহিলা? এই ড্ৰাইভাৰ জল্দি চেপে মোক। মই যাই থাকো নেকি? দেৰি হৈ আছে, আপোনালোকে এখিনি খোজকাঢ়িয়ে যাওক আৰু। এইগিলা নাটক চাই থাকবা মোৰ সময় নাই। আচ্ছা বাৰু, পইচাটো লৈ লোৱা তুমি। দিয়ক কোৰ কি যে নমুনা এইগিলাখেন। তাকেইতো। ডালিমি দেৰি কৰি লাভ নাই, জল্দি গাড়ী উঠবা দিয়া মোৰ ওপৰত দি। গাড়ী নালগে ৰ উঠবা, তোৰ ওপৰত দি আমি দুটাই খোজকাঢ়ি যাম ৰ। কি কোৱা ডালিমি? হয় দিয়ক বলক। দে ভালকে বেল্টি দি, আমি দুটাই উঠি যাম দে। নাই তহঁতে নালগে, গাড়ী উঠে দি। ড্ৰাইভাৰ উঠে দি গাড়ী। ব'লা। কেনে ভাল লাগছি না ডালিমি? বলক জলদি, কান্দি কান্দি মোৰ মাথা বিষে। জানটো ব'লা ইয়াৰ পেটটোত উঠি ভাল লাগছি কিন্তু। দামৰা তই পৰি থাক, আমি যাওঁ দে। ডালিমি মোৰ গাৰ ওপৰত চটকি ফেলে গুচি গেল ডালিমি। চটকি কি কৰব? তই কি ঘণ্টা কৰবা বাৰে বদি গাড়ীৰ আগত পৰা ক'বাত পৰি আছা? বিয়া হৈছি, সুখৰ সংসাৰ এখনক, তই কিহৰ মাজত তুমি মৰা? গৰম বোলা বস্তু নাই মুঠতে তোৰ। নাই মই বাচি নাথখো। য'ত মৰা মৰগে যা। মোৰ কিবা দেউতাক লাগি মনতে পৰি আছে। হ'ব দিয়া এতিয়া টোপনি মাৰা। হ'ব দিয়ক, টোপনি লাগছিও মোৰ। দিয়া হ'ব দিয়া, গুড নাইট। গুড নাইট। কি কৰোৱে মই, মাথাই কাম কৰা নাই। ঘণ্টা কেনকে মৰোৱে মই? ডালিমি মোক বৰবাদ কৰি ফেললাক। একবাৰো মোৰ কথা নাভাবলাক। মই কি কৰো? কি? মোক কোনবাই মাৰি ফেল ঐ। নাযাওঁ ঘণ্টা ঘৰে চৰে, ৰাতিটো এতে পৰি থাকিম। মই বাচি থাকবা নৰো। আহিছো দে মই তোক নিবা। কোনিয়ে? এই পিছফালে ঘূৰিছা তই। মায়ো এইটো কি হয়? কোনিয়ে তই? অকল দেখোন তোৰ মাথাটোহে আছে। তাহে অকল মাথাটো আছে, আগতে তোৰ নিচিনাই আছিলো ময়ো। মোৰ নাম আছিল চিনু খাখলাৰী। এটা সময়ত তোৰ নিচিনা মোৰো হৈছিল। তাক ভাল পাইছিলো, তাই কপালত লাঠি মাৰি ফেলে বেলেগৰ লগত গুচি গৈছিল। তোৰ নিচিনা এনকে ময়ো মৰিমকে আছিলো, কিন্তু মৰবাও নৰো, কেৱল এনকেহে আছিলো। তাই টেনচনত মাল খাই মৰি গেলো। হা?
কিন্তু তই টেনশ্যন নলবি, তোক ইতা মই মাৰি ফেলে বঢ়িয়াকে তোক লৈ যাম মই। তাৰপিছত মোৰ নিচিনা একলে মাথাটো লৈ ফেলে দক্তাই বঢ়িয়াকে ঘূৰি থাকিম, কাৰণ মোৰ লগ এটাও নাইয়ে। এই বাচ্চা এতিয়া তোক মই মাৰি ফেলং দে বঢ়িয়া কৰি, তিৰ পৰা মুক্তি পাবি আৰু তই। মোক মাৰি নেফেলবি ঐ। তই বাচ্চা মৰিম কে কৈ আছা, এতিয়া তই নমৰলি হ'ব, তই মৰবাই লাগব। ঘণ্টা হৰে পল তই নমৰলি হ'ব বেটা, তই মৰবাই লাগব। ঘণ্টা মামাৰ লগতে যে কি হব মানে, মৰি থাক য'ত মৰা মৰি থাকে, ৰাতিখন ক'ত বিচৰিবা যাম। ইমান তিৰি পাগলা মামাক পাইছো এইটো মই। 11টা বাজি গেল, ইটাকলৈ ঘৰ চাপ পাও নাই। দিনক দিনে যিমানে বুঢ়া হৈ যাবা ধৰছে সিমানে স্বভাৱ বেয়া হৈ যাবা ধৰছে। কেৱল প্ৰেম 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 4 ঘণ্টা ঘুমাই থাকো। ভাগিন দৰ্জা খোল জল্দি। নালগে দে খুলবা, আৰু অলপ দেৰিক লাগি থাক বাহিৰত। ভাগিন মামেৰে যদি মৰবা নাংগে জল্দি দৰ্জাখন খোল। কিবা হৈছে ঘণ্টা, দিছো দে খুলি আহ। ভাগিন ঐ জল্দি পানী গিলাছ আন ঐ। কি হৈছে পাগলা কুকুৰ চুকুৰে খেদছি নে কিন্তু? এই চব কৈ আছো পানী গিলাছ আনা ঘৰত। ভাগিন জল্দি পানী গিলাছ আন ঐ। ৰ আনি আছো। ঐ কিবাকে যে বাচলো। মায়ে জীৱনত প্ৰথমবাৰ ভূত দেখলো ঐ। ল খা পানী। দি বাপ্পা ঐ। কচোন এতিয়া কি হৈছে বা তোৰ? ভাগিন মামেৰে বাচি আহিছো কিবা কৰি, মোক আজি ভূতে পাইছিল ভাগিন। কিনো কয়? ভাগিন যেনেহে মূৰ্তি ভূতটোৰ অকল ভাই মাথাটো, এইফালে মোক কয় মোক বোলে মাৰি নিয়ে বোলে, তাক বোলে লগ লগা হৈছি বোলে, সেই ধৰি মোক নিবা আহিছি। মই মানে মৰিম কৈ আছিলো না, বোধহয় গম পাইছি। তাৰ নামো কৈছি, তাৰ নাম বোলে চিনু খাখলাৰী। মোৰ নিচিনা বোলে ভাল পোৱাটো এৰি গৈছিল বোলে, তাৰ পিছত বোলে চেৰাপ খাই মৰি গৈছি। সেইকাৰণে এতিয়া সি লগ বিচাৰিছি, মোক মাৰি পেলহি। এনেকে দাউছো মই বাপ্পা ঐ ভাগিন। এতিয়া পাইছা না মজা ৰাতিখন বাহিৰত থাকা, আৰু থাকবি মৰিম কৰি। কৰবাতো নৰাই কেৱল মৰিম কে এনে বকি থাকবি। ভাগিন আজি মই তোক কৈছো আৰু কেতিয়াও মৰিম নকওঁ, আৰু ডালিমিৰ কাৰণে মৰি থাকাত নাই মই। গাহলি আগৰ নিচিনা বাগলাৰিনী বাইদেউৰ লগতে আৰু কথা পাতি থাকবা লাগব। মুঠতে তোৰ লগতো কি যে হব। তই সঁচা কথা কচোন, তই কিয় ইমান তিৰি পাগলা? নহয় ভাগিন, তই কথাটো বুজি পা নাই দে। মোৰ বুজবা বাকী নাই আকৌ। ভাগিন জীৱনত ভাল শিক্ষা এটা পালো মই। তাৰ জীৱনত ভূত দেখি পোৱা নাছিলো বাপ্পা ঐ, কেনে মূৰ্তিৰ ভূতে। কথাও একদম মানুহ নিচিনাই কয়। সি বোলে মোক মাৰি নি পেলাই সিয়া লগ কৰে। এই ঘণ্টা অজা চজাত যাব লাগব মই, নহলে আৰু পিছা কৰব ভূতটোই মোক। হ'ব দে, ৰাতিপুৱা যাম দে। ভাগিন যাব লাগব, মেখলাৰ তাতে যাব লাগব, মেখলাই জাৰি দিব লাগব মোক। তোৰ ৰাতি পেচাব কৰবাও নুঠো মই, ঘৰতে বাল্টিং এটা লৈ থাকিম। দে হ'ব দে, এতিয়া ঘুমাব লাগে। পাইছে না শাস্তি? ভাগিন পাইছো দে, বিৰাট ডাঙৰ শাস্তিয়ে পালো। জানতো ৰাতি আৰু কি হ'ল তোমাৰ? কিনো ৰাতিখন ফুৰ্তি লাগিলে তোমাৰ? জানতো ক'ৰ কি কৰবা ধৰছ তুমি? কি কুনিয়ে তই কোৱা তুমি? তই নাচবা লাগব এতিয়া। জানতো ক'ৰ কি কথা কবা ধৰছ? কি নাচা কথা কোৱা আৰু? তই মহাৰাণীৰ কথা নুশুনা? মহাৰাণী? অকল মহাৰাণী নহয়, মহাৰাণী জ্বালামুখী। আৰু এই জ্বালামুখীৰ যদি কথা কোনোবাই নুশুনে, জানাইতো মই কি শাস্তি দিওঁ। জল্দি মুদ্ৰা আৰম্ভ কৰ। জানতো ক'ৰ কি ফাল্টু কৰবা ধৰছ তুমি? তই মহাৰাণীক জান বুলি কবা আহিছা? তুমি গিৰেৰে গুৰি মাৰি দিলা। চালা ৰাণী জ্বালামুখীক চিনি পা নাই। জল্দি মুদ্ৰা আৰম্ভ কৰ। এইটো কি বিয়া পাতলোৱে মই? দে আৰম্ভ কৰ। কৰি আছো মহাৰাণী জ্বালামুখী। বঢ়িয়া বঢ়িয়া। ঘণ্টা পাগলা এটাই বিয়া পাতলো নেকি নে মই? বঢ়িয়া বঢ়িয়া। মজা। তই কিবা দৰমহা বেছি দিয়া যাব। একে যদি তই সদায় মোক মনোৰঞ্জন দিব পাৰা। ঘণ্টা কালিয়ে যাম বাপেকৰ তাত। আপুনি আৰু কান্দি কি কৰি আছে এইগিলা? কান্দি কৰিম কি, প্ৰথম দিনাখানে গিৰেৰে গুৰি মাৰি দিলা। খুজৰা কৰবা দি আছা মোক। কি কথা কবা আহিছে আপুনি? জল্দি আহক বিছনাত। আৰু গুৰি মাৰি বিছনাত মাতবা আহিছ তুমি? ফাল্টুমি কৰবা লাগে নে ফাল্টুমি কৰবা নালগে না? কি কথা কবা আহিছে আপুনি? আপুনি মদ খাইহে মদে মাথাত ধৰছি না, সেই ধৰি গ্লাখান কৰি আছে ৰাতিখন আপুনি। ইটা মইহে মদ খালো। তুমি দেখোন অলপ আগত মাৰি আছা, তুমি বোলে মহাৰাণী জ্বালামুখী বোলে মুজৰা মাৰবা লাগে তোমাৰ আগত। কি যে মানে বকি আছে মানুহটো ৰাতিখন। নষ্ট নকৰব, জল্দি টোপনি মাৰি থাকক। কিন্তু হয় কান্দি অৱস্থা নহয় গেছি মৰা। ৰাতিখনতো এখন নাটক কৰি আছে আপুনি। আপোনাৰ ওপৰত অলপ চকু দিব লাগব ৰ'ব। আপুনি বোধহয় মালটো খাই কি জানে? ইটা মইহে মাল খালো। ৰাতিখনে কি আবুল তাবুল কথা বকি আছে আপুনি? মহাৰাণীৰ কথা কবা আছে আপুনি। দিয়ক এতিয়া কিন্তু মই আহিছো, এইগিলা যাতে বেয়া বস্তুত নধৰে। চিৰেক চাৱাত নাই কিন্তু, মনত ৰাখব। ঘুমাই থাকক জল্দি। হ'ব দিয়া, তুমিয়ে ঘুমাই থাকাচোন। মই আজি বেলেগ ৰুমতে ঘুমাম দিয়া। য'ত যাই ঘুমাই থাকক যাওক, মই শুওঁ এতিয়া। হ'ব দিয়া। অলপ চকু দিবা লাগব এখেতৰ ওপৰত। ঘণ্টা কিবাটো গড়বড়ি আছে অকস্মাত হেনে হৈ গেল আৰু ঠিকো হৈ গেল দেখোন। ঘণ্টা কালি বাপেকক যাই পেলাই সুধবা লাগব। ঘণ্টা এই লগত ঘুমত নাই, কিবা এটা গড়বড়ি আছে। ঘণ্টা কি জোৰে গুৰি মাৰি দিছি, চিটকি আহিছো ঘণ্টা। আৰু ঘণ্টা আজি বেলেগ ৰুমতে ঘুমাব লাগিল, নহলে ঠিক নাই আৰু কেই গুৰি খাব লগা হয়। তো মহাৰাণী জ্বালামুখী হল আৰু বা কি হয় ঠিক নাই। জল্দি বেলেগ ৰুমত ঘুমোৱাই কথা। উপায় নাই, ঘণ্টা ঔষধৰ বটলত ভৰাই খাব লাগব আৰু নহলে আৰু ডালিমি কি কৰে ঠিক নাই না। হৈ গৈছি দে। কিন্তু ঘণ্টা ৰাতি খান কালি কিয়া কৰলা তাই হেনেহেন? ইটাতো চব ঠিকেই আছে। আজিয়ে দেউতাকৰ ঘৰত যাই পেলাই হলেও সুধবা লাগব। ঘণ্টা অলপ মাৰিয়ে চাওঁ, অলপ ঔষধ গঞ্চি। উপায় নাই, এনেকে খাব লাগব, নহলে পুৱাই চেৰাপ খোৱা গম পালি জানে চেচ কৰব। কাৰণ মোৰ এটা সন্মান আছে না, ৰমেন কলিতা হয় মই, গাঁৱৰ এজন সন্মানীয় ব্যক্তি। যায়ে থাকো। আপা
ওই পুৱাই পুৱাই 5টা বজাত ক'ত গৈছে এখেতে? আধা ঘণ্টা পুৱাই পুৱাই বেলেগ আপি চাপিক লগে কৰবা যায়ে। অতি সিগলা কাম কৰি আছে সুদাই নেৰো মই। মচৰা মাৰি ঘৰ চিঙি পেলাম। চিনি পাব ডালিমী মায়েকক। অ জানটো উঠলা তুমি? মই উঠা কথা বাদ দিয়ক। পুৱাই পুৱাই কাক লগ ধৰি আহিলে আপুনি সেইটো কওক। ঐ কি কথা কোৱা হে? কাক লগ কৰবা যাম আৰু মই? তুমি কি মোক সেনে স্বভাৱৰ মানুহ বুলি ভাবছ নেকি হা? তোমাৰ নিচিনা মোৰ ঠৌকা জানটো থাকোতে আৰু মই বেলেগক লগ কৰবা যাম? কি কথা কোৱা তুমি? পিছে পুৱাই পুৱাই ক'ত গৈছিল আপুনি? ক'ত যাম কি কৰবা? ঔষধ আনবা গৈছিলো। ঔষধ আৰু পুৱাই পুৱাই কিয় লগা হ'ল আপোনাক? কি কবা, এইটো ঔষধ নাখালি মোৰ হাগাই ক্লিয়াৰ নহয় পুৱাই পুৱাই। প্ৰায় এক বটল খাবা লাগে। পাপ্পা এইটো আৰু কেনে ঔষধ 1 বটলকে খাব লাগে একদিনত? পুৱাই পুৱাই অ হা জানটো কি কৰিম, এইটো সমস্যা বেয়াকে লাগিল মোৰ। ইমান পুৱাই ফাৰ্মাচী খুলছি না? মই যিখন ফাৰ্মাচীত যাওঁ নন ষ্টপ খোলাই থাকে। তুমি ৰাতিপুৱা যাওঁ ৰাতি যাওঁ যেতিয়া হ'লেও গেলেও ঔষধ পায়। পাপ্পা সেইখন আৰু পিছে কেনে ধৰণৰ ফাৰ্মাচী দেখোন? আৰু মই মানে বেলেগ ফাৰ্মাচীৰ পৰা নানো, সেইখন ফাৰ্মাচীৰ পৰাই আনো। নেকি কিন্তু ফাৰ্মাচীখনৰ কি নাম? ফাৰ্মাচীখনৰ নাম হৈছে তিলু বাগলাৰী ফাৰ্মাচী। ইয়াত বিখ্যাত ফাৰ্মাচী এখন। অ হয় নেকি? দিয়ক পিছে মোৰো কিবা হ'লে পিছে এখন ফাৰ্মাচীৰ পৰাই আনিব ঔষধ। হ'ব দিয়া। আটা বনালা না পিছে? বনৰ কথা কৈ ইটাক লাগি মই 2 খলামান খালোৱে। আপোনাৰহে দেখোন খাই খবৰ নাই। নহয় হা জানটো, মই চাহটো নাখাওঁ না। কাৰণ চাহটো খালি এইটো ঔষধে কাম নেদে মানে। এতিয়া ঔষধটো ভালকে খাওঁ, খাই পেলাই বঢ়িয়াকে ক্লিয়াৰকে হাগি আহোঁ, তাৰপিছত ফ্ৰেছ হৈ পেলাই অফিচত যাম। হ'ব দিয়ক। মানে গমেই পোৱা নাছিলো না আপুনি যে চাহ নাখায়। হ'ব দিয়া। আৰু আপুনি একো কামেই কৰবা নেকি ঘৰত? কি কবা, ইমান বছৰে একলে খাই আছিলো। কেতিয়াবাতো বিশ্বাস কৰবা একো নাখাকে ঘুমে থাকবা লগা হয় মই। কিন্তু কিয় বা? একলে বনেনো আৰু কি খাই থাকবা? এনে কিহৰ মাংস খাই বেছি ভাল পোৱা? চবতকে বেছি লোকেল মুৰ্গী খাই ভাল পাওঁ। কিন্তু ডেকৰি মুৰ্গী গিলা নহয়, ডেকৰা মুৰ্গী গিলাহে খাই ভাল পাওঁ। হয় নেকি? দিয়া হ'ব দিয়া, মই আজি আহোঁতে লৈ আনিম দিয়া। হ'ব দিয়ক। পাপ্পাই মৌচুমীৰ লগত এইটো ক'ত থৌগা আপিয়ে? ই চালিয়া দেখোনে। ঘণ্টা অলপ চিনা পৰিচয়ে হওঁ। বাকী দোষেৰ ঘৰত আৰু পিছতে যাম। যাবা যা দেখোনে। কি খবৰে তোৰ? বহুত দিন দেখাই নাই তোক। আছো ৰ ভালে বাৰু। লগত কোন বাৰু এখেত? এই মোৰ লগৰে যোৰহাটৰ পৰা আহিছি। মই পাপা কি পৰি ৰাণী দাস। নামটো বাৰু ৰাণী দাস গম পাইছো, কিন্তু আগত পাপা কি পৰি বুলি ক'লা যে? মোক গোটেই অসমবাসী ৰাইজে পাপা কি পৰি বুলিয়ে জানে। বৰ মজা তাইৰ লগত চিনাকি হৈ পেলাই। কিয় আপুনি মোক চিনি পোৱা নাই নেকি? নাই পোৱা নহয়। কি যে হ'ব মানে, আপুনি ইনষ্টাগ্ৰাম ফেচবুক চবৰে চাব না। ফেচবুক আৰু ইনষ্টাগ্ৰামত মই পাপা কি পৰি বুলিয়ে আছো। পাপা কি পৰি ৰাণী। আপুনি কিন্তু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব লাগিব দেই। কৰিম বাৰু। কৰিম নহয়, এতিয়াই কৰিব লাগিব। মোৰ ডেন্স দেখিলে আপুনি পাগল হৈ যাব। তাই কি থৌগা আপিয়ে পতেই লগালগ হয়। কি ভাবিব ধৰিলে আকৌ আপুনি? হ'ব, যি কৰিব লাগে চবে কৰিম। বাকী নাম্বাৰটো দিয়া তোমাৰ। লৈ লওক মোৰ নাম্বাৰটো। কোৱাচোন। 225566। হ'ব দিয়া। নিজৰ দেৰি হৈছে। যাওঁ ৰ। কি কল চল কৰিলি তো বেয়া নোপোৱা তুমি? নাপাই দে বেয়া। কিয় বেয়া পাব? ভালে পাব। কিয়নো বেয়া পাম। ফেচবুক পেজটোৰ নামটো মনত আছেনে তোমাৰ? কিয় নহব? পাপা কি পৰি ৰাণী। বঢ়িয়া জল্দি কৰিব দেই। মানে ফেচবুক আৰু ইনষ্টাত পপুলাৰ হোৱাৰ পিছত ডাইৰেক্ট আৰু ইউটিউবে কৰিম। আপোনালোকে ছাপোৰ্ট কৰিলে হ'ল। বেলেগৰ কথা বাদ দিয়া হা, মই ছাপোৰ্ট কৰিম নহয় তোমাক। থাকোতে টেনচন কিহৰ? কাৰণ মই জ্বালা হয়। জ্বালা। ঠিক আছে, কিন্তু এইমাত্ৰ যে ক'লে জ্বালা মানে কি? মোৰ নামটোৱে জ্বালা তালুকদাৰ। আপোনাৰ কিন্তু চুৱেগ আছে কিছু। আছে গম পাবা লাহে। কিন্তু আধা ঘণ্টাৰ পিছতে ফোন কৰিম। হ'ব দিয়ক, কৰিব। ৰাণী বল। বাই। বাই। ঘণ্টা এই যে মোৰ লগত পঢ়ব সেইটো 100% চিয়ৰ। নাম্বাৰ খোজাৰ লগে দি দিছিয়ে। তাকে পাপা কি পৰি মানে পাপা কি পৰিয়ে একেবাৰে। নাই বহাগত বিয়াখন পাতিয়ে দিওঁ নেকি? বন্ধুসকল, ভিডিঅ'টো আজিকালি ইমানেই আছিল। যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। দিয়ক বন্ধুসকল, আজিকালি বাই।